এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 22 নম্বৰ কিস্তিধন ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ ডিবিটি যোগে প্ৰেৰণ কৰিলে। যদিহে এই টকা এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত সোমোৱা নাই, তেনেহ'লে কি কৰিলে লাভ কৰিব এই 2000 কোটি টকা। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই PM কিষাণ যোজনা 22 নম্বৰ কিস্তিধনক লৈ কৰিলে ডাঙৰ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ যোজনা 22 নম্বৰ কিস্তিৰ টকা নাপালে কি কৰিব, পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। চেক কৰক একাউণ্ট সোমাল PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিৰ ধন 2000 টকা। PM কিষাণ যোজনাৰ ধন একাউণ্টত সোমোৱা নাই নেকি? ধন নাপালে চিন্তা নকৰিব, মুকলি কৰিছে ইতিমধ্যে হেল্পলাইন নম্বৰ। মুকলি হোৱাৰ পিছতো ধন সোমোৱা নাই নেকি আপোনালোকৰ বেংক একাউণ্টত 22 নম্বৰ কিস্তিৰ টকা? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুটাম টিপি মুকলি কৰিলে 22 নম্বৰ কিস্তিৰ টকা। এতিয়াই পৰীক্ষা কৰক আপোনালোকৰ বেংক একাউণ্ট, যিহেতু এই টকাসমূহ ডিবিটি যোগে প্ৰেৰণ কৰিছে। অসমৰ কৃষকৰ বাবে মুকলি কৰিলে 371 কোটি টকা। গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰীয়ে মুকলি কৰি PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তিৰ ধন কৃষকসকলৰ সন্মানৰ বাবে এই ধন মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। অসমবাসীক প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ উপহাৰ PM কিষাণ যোজনা 22 নম্বৰ কিস্তিৰ ধন। ধন নাপালে দিয়ক অভিযোগ 155261 নম্বৰত। দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমালে 22 নম্বৰ কিস্তিৰ ধন 2000 টকা। গতিকে আপুনি যদি এগৰাকী কৃষক হয়, তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। আপোনালোকে এতিয়ালৈকে 22 নম্বৰ কিস্তিৰ টকা লাভ কৰা নাই নেকি? যদিহে কৰা নাই, তেনেহ'লে পোনপ্ৰথমতে আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰি ল'ব। তাৰ বাবে pmkisan.government.in অফিচিয়েল ৱেবছাইটত গৈ বেনিফিচিয়াৰী ষ্টেটাছৰ ওপৰত ক্লিক কৰি নিজৰ মোবাইল নম্বৰ, আধাৰৰ OTPৰ সৈতে চাব পাৰিব আপোনালোকে কিহৰ বাবে পোৱা নাই। যদি FTO প্ৰচেছ হৈ আছে, অৰ্থাৎ ফাউণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ, তেনেহ'লে হয়তো এই টকাসমূহ 2 দিন বা এদিনৰ ভিতৰত আপোনালোকে পাবও পাৰে। যদি আপোনালোকৰ ডিবিটি এক্টিভ নাই, অৰ্থাৎ ডিবিটি লিংক ষ্টেটাছ দেখাইছে, তেনেহ'লে গম পাব যে আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক নাই, যাৰ বাবে আপোনালোকে এই টকাসমূহ এতিয়ালৈকে পোৱা নাই। আৰু তাৰ বাবে আপোনালোকে পোনপ্ৰথমতে ডিবিটি লিংক কৰিব লাগিব। তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব, অথবা IPB ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব। আৰু তাতে কিন্তু আপোনালোকে PM কিষাণ যোজনা 22 নম্বৰ কিস্তিৰ টকা লাভ কৰিব। লগতে দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। যদি কিবা কাৰণত আপোনালোকে 22 নম্বৰ কিস্তিৰ টকা পোৱা নাই বা বঞ্চিত হৈ আছে, তথাপিও আপোনালোকে 23 নম্বৰ কিস্তিধনৰ লগত কিন্তু 22 নম্বৰ কিস্তিৰ টকাটো পাব। তাৰ বাবে আপোনালোকৰ যিখিনি তথ্য ভুল হৈ আছে, যদি মাটিৰ জমাবন্দীটো আপডেট দিব কৈছে, তেনেহ'লে দিব লাগিব, অথবা EKYC আপডেট বিচাৰিছে, যদি EKYC আপডেট দিব। গতিকে এই সবিশেষ তথ্যখিনি যদি আপোনালোকে শুধৰণি কৰে, তেনেহ'লে 22 নম্বৰ কিস্তিৰ টকাটো আহিবলগীয়া 23 নম্বৰ ইনষ্টলমেণ্টৰ লগত 4000 টকা লাভ কৰিব। গতিকে দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকে PM কিষাণ যোজনা 22 নম্বৰ কিস্তিৰ 2000 টকা সোমোৱা নাই নেকি? যদি সোমোৱা নাই, তেনেহ'লে আপোনালোকে পোনপ্ৰথমতে এইকেইটা কাম কৰি লওক। লগতে বন্ধু বান্ধৱীসকল, আপোনালোকৰ মোবাইলত মেছেজ নাহিলেও পোনপ্ৰথমতে বেংক একাউণ্টটো চেক কৰিব। কেতিয়াবা ছাৰ্ভাৰ ডাউনৰ ক্ষেত্ৰত কেতিয়াবা অলপ এই টকাসমূহত চৰকাৰে দিলেও অলপ লেট হৈ যায়। কিন্তু এই টকাটো যিহেতু ডিবিটি যোগে প্ৰেৰণ কৰে, গতিকে যিসকল যোগ্য কৃষক হ'ব, যিসকলৰ প্ৰকৃত কৃষক হয়, যিসকলৰ সকলোখিনি তথ্য ঠিকে আছে, তেওঁলোকে কিন্তু নিশ্চয় 2000 টকা 22 নম্বৰ কিস্তিৰ টকা লাভ কৰিছে। গতিকে PM কিষাণ যোজনাৰ লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে হেল্পলাইন নম্বৰৰ যোগেদি কিন্তু সুধিব বা জানিব পাৰিব। আৰু যদি আপোনালোকে PM কিষাণ যোজনাক লৈ কিবা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে, চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।